এইটো দেখিছেনে নদীৰ কিনাৰত ইয়াত মানে ভকত মক শাৰীৰি হাৰেবা বুলি কয়। এই ভকত মকটো আমাৰ এইটো কাৰণে কৰা হয়, এইটো ৰাজহুৱা হয়। ইয়াতে বুঢ়া কিছুমান ভকত হ'ব আৰু ডেকা ল'ৰাবিলাকে বনাই আছে। বনাই শেষ হোৱাৰ পাছত ভকতক বহোৱাব, বহোৱাৰ পাছত পাত চাত পাৰি শেষ হোৱাৰ পাছত গাভৰু ছোৱালীবিলাক আহিব। আহি ইয়াতে ডেকা গাভৰু একেলগে সেৱা কৰিব আৰু আজিৰ পৰা আমাৰ বিহু আৰম্ভ হৈ যাব। তাৰমানে আমাৰ এইটো দেউৰী প্ৰত্যেক গাঁৱতে হয়, ৰাজহুৱা ভকত মক সাৰিবা। তাৰমানে এইটো হেৰি কয়, অসমীয়াততো মই বিশেষ নাজানো, আমাৰ মতে ভকত মক সাৰিবা বুলি কয়। তো আমাৰ ভকত মক সাৰেবা বুলি কয়। এইটো ভকত মক সাৰেবা তাৰমানে আমাৰ ৰাইজৰ এইটো ভকত মক। ৰাইজে মানে আজিৰ পৰা আমাৰ তাৰমানে বিহু আৰম্ভ হ'ব। এই ভকত মকত মানে ডেকা গাভৰুবিলাক আহে। আহি এতিয়া গাভৰুকেইটা অহা নাই, যেতিয়া মানে বনাই মেলি শেষ হ'ব আৰু ৰাইজৰ কিছুমান ভকতে আশীৰ্বাদ দিব, বুঢ়া কিছুমানে আহি, আৰু ডেকা ল'ৰাবিলাকে ইয়াতে ভাত চাত বনাই মানে ইহঁতে বনোৱাৰ পাছত যেতিয়া হৈ যাব বনাই মেলি, তাৰপিছত সেৱা কৰিবৰ কাৰণে আমাৰ গাভৰু ছোৱালী আৰু ডেকা ল'ৰা থাকিব। থাকি মানে ইয়াৰ পৰা সেৱা চেৱা কৰি মানে আমাৰ আজিৰ পৰা বিহু আৰম্ভ কৰি দিয়ে। মানে দেউৰী মানুহৰ এইটো নিয়ম এটা, আমাৰ পৰম্পৰা এটা এইটো হয়। গতিকে এনেধৰণে